হ'ল যে তেওঁ যিটো সংকাতত গ্ৰেপ্তাৰ কৰিছে এপেক্স বেংকৰ ভিতৰত লোৱাক লৈ আমি আগে পিছে সংবাদ মাধ্যমত দেখিবলৈ পাইছিলোঁ যে এপেক্স বেংকত বিভিন্ন ধৰণে দুৰ্নীতি হৈছিলে, বহু আগে পিছেও গ্ৰেপ্তাৰ হৈছিলে। যদি এগৰাকী সাংবাদিকে এই সংকাতত বেংক কৰ্তৃপক্ষৰ লগত কথা পতাৰ পিছত বেংক কৰ্তৃপক্ষই মাতি পঠিয়াইছে তেখেতক, মই যিখিনি গম পালোঁ, মাতি পঠিয়াৰ পিছত এপেক্স বেংক বুলি ক'লে আৰু ধৰি লওক এইটো চৰকাৰী বেংক বুলি সকলোৱে জানে। তাৰে চেয়াৰমেনগৰাকী হৈ গ'ল বোকাখাট আমাৰ হেৰিৰ বিধায়কগৰাকী বিজেপিৰ বোকাখাট নে ক'ৰ। গতিকে মাতি পঠোৱাৰ পিছত তাত পুলিচ লগাই গ্ৰেপ্তাৰ কৰাটো এইটোতো ইমান সহজ মানে কথা নহয়। আৰু দ্বিতীয়তে তুমি চাব, আজি ৰাতিপুৱা মই সংবাদ মাধ্যমত দেখিবলৈ পালোঁ আপোনালোকৰ যে তেখেতৰ পত্নীয়ে থানাত যেতিয়া গৈছে তেখেতৰ খবৰ ল'ব, পুলিচ কৰ্তৃপক্ষই কৈছে যে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব, কিন্তু ধাৰাটো বিচাৰি পোৱা নাই বোলে। যে তেখেতক যে গ্ৰেপ্তাৰ কৰিব কি ধাৰাত? সাধাৰণতে যদি তেওঁ ক্ৰাইম কৰিছে পুলিচ প্ৰশাসনে ধাৰাটো তেতিয়াই ধৰিব লাগে যে এইটো ধাৰাত তেখেতে ক্ৰাইম কৰিছে, আমি এইটো ধাৰাত তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ। গ্ৰেপ্তাৰ কৰিব বুলি কৈ দিলে, কিন্তু ধাৰা বিচাৰি পোৱা নাই। আৰু গতিকে এইবিলাক ধৰি লওক মানে ৰাইজে লক্ষ্য কৰি আছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ যদি সুৰক্ষা নাই তেনেহ'লে কি থাকিব? আৰু এনেও এইখন চৰকাৰেতো আলী আহমেদ পালেতো অলপ বেছিকৈ হাৰাশাস্তি কৰেই। মই ভাবোঁ যেতিয়া দিলৱাৰ হুছেইন বুলি কোৱা ল'লে তেওঁৰ ক্ষেত্ৰত আৰু বেছিকৈ কঠোৰ হৈছে। সাম্প্ৰদায়িক মন্তব্য বিজেপি থাকেই, কিন্তু এতিয়ালৈ মই আকৌ আচৰিত হৈছোঁ যে তেখেতক গ্ৰেপ্তাৰ কৰিব, জেললৈ প্ৰেৰণ কৰিব, আৰু গোচৰ হৈ গ'ল এটা গভমেণ্ট চৰকাৰী বেংক বুলি ক'লেও ভুল নহয়। তাৰে চেয়াৰমেনগৰাকী বোকাখাটৰ আকাশ কন্যা কিবা নাম ক'লে, তেখেতসকলৰ বেংকৰ দুৰ্নীতি ফাদিল কৰিব যোৱাৰ কাৰণে তেখেতক পুলিচৰ সৈতে গ্ৰেপ্তাৰ কৰিছে। আৰু এতিয়ালৈ ধাৰা বিচাৰি পোৱাৰ কাৰণে এতিয়ালৈ হয়তো থানাত লাগিছে, বৰ্তমান কি হৈছে মই নাজানো। এইটো মানে গৰিহণাৰ যোগ্য আৰু সাংবাদিক সন্থাই মই ভাবোঁ কেৱল অসম মানে গুৱাহাটীৰে সমগ্ৰ অসমৰ সংবাদ মাধ্যমে এইটো তীব্ৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে ৰাইজৰ লগতে।